ৰাতিপুৱা আমাৰ আজি দুই জেগাতে দুই জেগাত লেকু আৰু লেকুৰ টায়াৰ অকণমান চুৰ হ'ল বুলি খবৰ পালোঁ আৰু মানে লগে লগে আমাক আকৌ খবৰ দিলে যে আমাৰ ওচৰতে গ্ৰিলৰ দোকান বাস্তৱ গ্ৰিল গ্ৰিলৰ দোকান তাৰ দোকানতো চুৰ হ'ল বুলি খবৰ দিলে। তো আমি লগে লগে ইনভেষ্টিগেশ্যন আৰম্ভ কৰি ইনভেষ্টিগেশ্যন কৰি আমি লেকুতে দুজন চোৰক ধৰিলোঁ আৰু সেই চোৰক ধৰোঁতে তেওঁলোকৰ পৰা টায়াৰ চায়াৰবোৰ কিবা বস্তু অকণমান ৰিকভাৰী হৈছে। তাৰপিছত আমি লগে লগে সেই চোৰকেইজনৰ থ্ৰুদি আৰু ইনভেষ্টিগেশ্যন কৰি আৰু এজন চোৰক ধৰিলোঁ। তেওঁলোকৰ পৰা আমি ফাইনেলি যিখিনি ৱেল্ডিং মেচিনৰ পৰা ৱেল্ডিং দোকানৰ পৰা যিখিনি বস্তু চুৰ হৈছিলে আমি গোটেইখিনি অলৰেডি আমি ৰিকভাৰী কৰিছোঁ। আৰু লগতে আপোনাৰ হাইৱেত নিৰ্মাণ কৰা কিবা বস্তু উদ্ধাৰ হৈছে। সেইটো আমি চোৰজনৰ ঘৰত আমাৰ যিখিনি আজি হেৰাইছিলে সেইখিনি বস্তু বিচাৰি যাওঁতে সেইখিনিও বস্তু পাইছোঁ। তো তাতে তিনিটা তেওঁলোকক জিঅ' গ্ৰিড বুলি কয়, জিঅ' গ্ৰিড আমি তাত চোৰে আগতেই কেতিয়াবা চুৰ কৰি চাগে তাত লুকুৱাই থৈছিলে, সেইখিনি আমি মানে এক্সট্ৰাকৈ আমি পাইছোঁ। মূল্যটো এতিয়া এইখিনি চালেতো প্ৰায় আমি যদি কওঁ 1.5-2 লাখ মান টকাৰ ভিতৰত হ'ব। মই ষ্টিল ফেব্ৰিকেশ্যন চলাই যোনে হায়াৰ ছেকেণ্ডাৰী স্কুল তিনিআলি ৱেল্ডিং গেৰেজ চলাই। ঘটনাটো যোৱাকালি ৰাতি মোৰ দোকানৰ পৰা চব মেচিনকেইটা চুৰ কৰি লৈ যায়। সেয়ে আমি ৰাতিপুৱা পুলিচ প্ৰশাসনৰ লগত লৈ বিচাৰিছোঁ, তেতিয়া এতিয়া এই সময়ত ৰিকভাৰী হৈছে। দুটা ঘৰৰ পৰা ৰিকভাৰী হৈছে। এইটো লেকুজেলেম KDC বুলি কয়, তাৰ পৰা ৰিকভাৰী হৈছে। গড়ৰ নামকেইটা মানুহকেইটাৰ নাম মই নাজানো বৰ্তমান। মোৰ ৱেল্ডিং মেচিন আছে, হাম্বাৰ মেচিন আছে, গ্ৰাইণ্ডাৰ মেচিন আছিলে আৰু হেণ্ড ড্ৰিল আছিলে। কোনে চুৰ কৰিছিলে এইটো সম্ভেদ পাইছে নেকি? এতিয়াতো পুলিচ প্ৰশাসনৰ মতেতো এইটো তিনিজন ধৰি ৰখা হৈছে। এতিয়া তেখেতৰ নামকেইটা মই ভালকে নাজানো। কি সূত্ৰে আপোনালোকে তাৰ পৰা বস্তুটো উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল? এটি মোৰ দোকানতে নহয়, কিবা এটা দোকানতে চুৰ কৰা হৈছিলে। সেইটোৰ পৰা এতিয়া বৰ্তমান গাড়ীৰ ড্ৰাম উদ্ধাৰ হৈছে, চকাৰ ড্ৰাম হুইল সেইটো উদ্ধাৰ হৈছে। এইটোতে ডাউট কৰি কিনি মই বিচাৰি গ'লোঁ। ছাৰে এতিয়া পুলিচ প্ৰশাসনক লৈ কিনি তেতিয়াহে চব কথাটো ওলাই আহিলে। মানে তাত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।